মোক ফোন কৰিছিল যে মাই মই ঘৰত যাম। পিছত আৰু মই ক'লো ঘৰক আহিবি যদি আহতে। পিছত আৰু মই ক'লো কিয় আহা ইদুক লাগি আহিবি দে এতিয়া আৰু কিয় আহা কটাক কৰি। তেতিয়া কৈছে নহয় দে মই ঘৰত যাম তে আহিব খুজিছা যদি আহ। তেতিয়া আৰু সি আহিল আৰু আহি পেলাই শিৱকাশীৰ পৰা চেন্নাইক লেগি আহিল। আহি পিছত কৈছে কি চেন্নাইত নামি কৈছে মাই মই ঘৰত যাবা গৈছিলো মই নাযাওঁ। তেতিয়া মই কৈছো কি হ'ল তই নাহা যদি তে কৈছে কি মই বাবুক ফোন মাৰছো মই ঘূৰি আৰু কোম্পানীতে গুচি যাম। মই কৈছো যাতে মোক যাই পালি ফোন কৰিবি তই। ফোন কৰিম বুলি কৈ ৰাতি 9টামান বজাৰ পৰা আৰু ফোনটো চুইচ অফ আজি 2 মাহে হ'ল। শিৱকাশীৰ পৰা চেন্নাই পাছিল আকৌ চেন্নাইৰ পৰা আকৌ শিৱকাশীক যাম বুলি ক'লে আৰু ফোন পাৱা নাই। উল্টি যাৱাৰ পিছত আৰু মই ফোনটো নাপলো আৰু ৰাতিৰ পৰাই 2 মাহ 10 দিন হ'ল। মজিবুৰ ৰহমান। শিৱকাশীৰ পৰা চেন্নাইক লাগি আহিল কৈছে মাই মই ঘৰত নাযাওঁ দে। পিছত আৰু মই কৈছো তই নাযাওঁ যদি তেহলি ফিৰি জাগেল যাই ইদুক লাগি আহিবি তই। কৈছে কি মই নহয় দে মই বাবুৰ তাকে লাগি গুচি যাম নাযাওঁ মই। সিহঁতে ক'লা কৈ পেলাই আৰু সোমবাৰে আহি পালা আকৌ সোমবাৰেও নাই আজি কি নাই। ৰঙিয়া শোলমাৰী 8 নং ৱাৰ্ডৰ তছলিমা বেগমৰ ল'ৰা মুজিবুৰ ৰহমান ওৰফে পাক্কু যোৱা 10-12 বছৰ ধৰি চেন্নাই তামিলনাডুত কোম্পানীত কাম কৰি আছে মানে বিভিন্ন ধৰণৰ কোম্পানীত। তো তেনেধৰণে যোৱা 2 মাহ আগত মানে 10 তাৰিখত জানুৱাৰী তেওঁ বাহিৰত গৈছিলে আহিছিলে আৰু ইফালে আহিম বুলি কৈছে। মাকক ফোন কৰিছে যে মই গৈ আছো ঘৰলৈকে। তো মাকে কৈছে ঠিক আছে আহা তেতিয়াহ'লে। সি আকৌ চেন্নাই পাই পেলাই কৈছে যে মই নাযাওঁ দে ঘৰত মই আকৌ ফিৰি পেলাই কোম্পানী পেলাই যাওঁ। সেইখিনি কথাতে মানে তেওঁৰ ফোনটো মানে অফ হৈ গ'ল আৰু তেতিয়াৰ পৰা আৰু কোনো ধৰণৰ যোগাযোগ নাই। যেতিয়া আজি 1 মাহ পিছত তেওঁৰ ডাঙৰ ভাই ক'লে যে আছে নেকি কিবা কোম্পানী কাম কৰি লগৰ ল'ৰা আছে যিহেতু বহুত। তাৰপিছত আৰু সিমান এটা সেই কৰা নাই আৰু যে থাকিব পাৰে। 1 মাহ 2 মাহ আজি 2 মাহ 10 দিন হৈ গ'ল খবৰে নাই। তো আমি মানে সেই নিঃসন্দেহ হোৱাৰ কাৰণে আৰু মানুহটো যেতিয়া বিচাৰি পোৱা নাই একো গম পোৱা নাই ক'ত আছে। এতিয়া মানে কিবা এটা হেৰি কৰিলে ভাল আৰু ৰঙিয়া থানাত জনোৱা যোৱা নাই। বাকী এনেই চেন্নাইত তাতে খবৰ কৰা গৈছে আধাৰ কাৰ্ড পেন কাৰ্ড দি পেলাই আপোনাৰ হেৰি কৰা গৈছে। নাই একো কোৱা নাই এতিয়ালৈকে।